নমস্কাৰ। আজি আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ ৰেচিপিটো কিন্তু অলপ বেলেগ হয়। মাত্ৰ কেইটামান বস্তুৰে আমি এই ৰেচিপিটো একেবাৰে সহজে বনাব পাৰোঁ আৰু খায়ো ভাল লাগে। তাৰ বাবে মই এয়া ডিম 3টা ভাঙি ল'লোঁ আৰু এয়া চেনি লৈছোঁ। চেনিখিনি মই মিক্সিত গ্ৰাইণ্ড কৰি লৈছিলোঁ আৰু ইয়াতে মই ইলাচি 2টামান দি লৈছিলোঁ। এতিয়া এয়া চেনি দি লৈছোঁ। এইখিনি মই ভালদৰে ডিমৰ লগত ফেটি ল'ম। আৰু এতিয়া মই চেনিখিনি ভালদৰে ফেটি ল'ম। একেবাৰে ভালদৰে আমি ফেটিব লাগিব, তেতিয়াহে বস্তুটো বনালে ভাল হ'ব। আৰু ইয়াতে মই এতিয়া কাষ্টাৰ্ড পাউডাৰ দি দিম। আৰু এয়া মই কাষ্টাৰ্ড পাউডাৰ দি লৈছোঁ। 3 চামুচ দি ল'ম। আৰু আপোনালোকে চাগে গমেই পাইছে মই এতিয়া বনাবলৈ লৈছোঁ কাষ্টাৰ্ড পুডিং। খাবলৈ বিৰাটেই ভাল হয়। এনেকৈ মই নাৰিকলৰ পুডিঙো বনাইছিলোঁ, খাবলৈ বহুতো ভাল হৈছিলে। আপোনালোকে বাৰু সেই ভিডিঅ'টো চাইছিলেনে? যদিহে নাই চোৱা তেন্তে ভিডিঅ'টো মোৰ চেনেলতে গৈ চাব পাৰিব। আৰু যদিহে কোনোবাই মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া চাওক, মই এই কাষ্টাৰ্ডখিনি ভালদৰে মিলাই লৈছোঁ আৰু আমি ভালদৰে মিলাই ল'ব লাগিব। গোটা হৈ থাকিলে পুডিংটো খাই ভাল নালাগিব। অলপ সময় আমি এনেদৰে মিলাই ল'ব লাগিব। আৰু গোটা হৈ থাকিলে চামুচখনেৰে আমি ভালদৰে মিহিকৈ মিলাই ল'ব লাগিব। এতিয়া ইয়াতে মই গাখীৰ দিম। গাখীৰ মই কাপটোৱে 1 কাপ লৈছোঁ। এয়া মই ভালদৰে কাষ্টাৰ্ড পাউডাৰখিনি মিলাই ল'লোঁ। আৰু এয়া মই এতিয়া গাখীৰ দিম। গাখীৰ মই 1 কাপ লৈছোঁ। ইয়াৰে মই অলপ অলপকৈ দি ল'ম আৰু ভালদৰে মিহলাই ল'ম। মই পাউডাৰ গাখীৰ লৈছোঁ আৰু এইখিনি মই অকণমান কুহুমীয়া পানীত গুলি লৈছিলোঁ আৰু ঠাণ্ডা হ'লতহে মই এতিয়া পুডিংটোত ব্যৱহাৰ কৰিছোঁ। গৰমে গৰমে ব্যৱহাৰ কৰিলে আমাৰ পুডিংটো নহ'ব, সেয়েহে মই একেবাৰে ঠাণ্ডা কৰি লৈছিলোঁ। আৰু এয়া মই আকৌ দি লৈছোঁ। দি পিনি ভালদৰে আকৌ মিক্স কৰি ল'ম। আমি যিমানেই ফেটিম সিমানেই পুডিংটো খাবলৈ ভাল হ'ব আৰু তেতিয়া খায়ো ভাল লাগিব, কোমল হ'ব বস্তুটো। সেইকাৰণে অকণমান সময় আমি ভালদৰে ফেটি ল'ব লাগিব। আৰু এয়া মই শেষৰবাৰৰ বাবে অকণমান ভালদৰে ফেটি ল'ম। পুডিং বনালে আমি এটা কথাই মন কৰিব লাগিব, যাতে সকলোবিলাক বস্তু ভালদৰে মিহলি হৈ যায়। আৰু এয়া মোৰ পুডিং বেটাৰ বনাই হৈ গৈছে। আৰু এইখিনি মই চেনি লৈছোঁ, চেনিখিনি গোটাকৈ লৈছোঁ। এতিয়া মই গেছতে চচ এটা পাতি দিছোঁ আৰু তাতে মই চেনিখিনি কেৰামেল কৰি ল'ম। এয়া চেনি দি ল'লোঁ আৰু এইখিনি মই অকণমান লৰাই দিছোঁ। ইয়াত আমি পানী অলপ দিব লাগিব। অকণমান মই চেনিখিনি গৰম কৰি লৈছোঁ আৰু এতিয়া মই পানী দি দিম। পানী দিছোঁ আৰু এইখিনি মই ভালদৰে আকৌ মিহলাই লৈছোঁ। মই জুইটো একেবাৰে কমাই থৈছোঁ। আৰু এয়া আমাৰ কালাৰটো আহি গৈছে চেনি। পানী আৰু অকণমান দি দিছোঁ। আৰু এয়া হৈয়ে গৈছে। মই গেছটো অফ কৰি দিম। এয়া মই বাতি এটা লৈছোঁ আৰু ইয়াতে মই চেনি কেৰামেলখিনি দি ল'ম। আৰু এইখিনি মই অকণমান ঠাণ্ডা হ'বলৈ দিম। এইখিনি ঠাণ্ডা হৈ গৈছে আৰু মই এতিয়া পুডিঙৰ বেটাৰখিনি ইয়াতে দি ল'ম। বেটাৰখিনি দি হৈ গৈছে মোৰ। আৰু এতিয়া মই গেছত কেৰাহী এখন পাতি লৈছোঁ আৰু তাতে এডাল ষ্টেণ্ড দিছোঁ। কেৰাহীখনত মই অলপ পানী দি লৈছোঁ। অকণমান গৰম হ'বলৈ দিলোঁ আৰু এতিয়া মই এয়া বাতিটো ইয়াতে
পাতি দিছোঁ। এইদৰে আমি 20 মিনিট হৈ যোৱাৰ পিছত পুডিংটো ধুনীয়াকৈ সিজিব। আৰু এয়া মই 20 মিনিটৰ পাছত ঢাকনখন আঁতৰাই চাইছোঁ, পুডিংটো আমাৰ হৈ গৈছে। মই ঠাণ্ডা হ'বলৈ দিম অলপ সময় আৰু 1 ঘণ্টা মই ফ্ৰিজত ৰাখিম। এয়া মই ফ্ৰিজৰ পৰা উলিয়ালোঁ। এয়া আমাৰ পুডিং বনাই হৈ গৈছে। আৰু এতিয়া মই প্লেটখনতে উলিয়াই ল'ম। এয়া মই উলিয়াই লৈছোঁ। গৰম দিনত এই পুডিং খাই বিৰাটেই ভাল লাগে। সেয়েহে আপোনালোকে যদি নাই বনোৱা এবাৰ বনাই চাবচোন। আশা কৰিলোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। লগতে লাইক আৰু কমেণ্ট কৰিব বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ। ধন্যবাদ।